বিশ্বাস নকৰাকৈও থাকিব নোৱাৰি। কিন্তু সাধাৰণতে আমি ভূত প্ৰেতত বিশ্বাস নকৰোঁ, কিন্তু যিটো ঘটনা ঘটি আছে সেইটো ঘটনাৰ পৰা মানে বিশ্বাস নকৰিও থাকিব নোৱাৰোঁ। প্ৰথমতে গাঁওবাসীয়ে ভাবিছিল এয়া দুষ্কৃতিকাৰীৰ কাম। সেয়ে শতাধিক ৰাইজে নিশা পহৰা উঠিছিল, তন্ন তন্নকৈ চৌপাশ পৰীক্ষাও কৰিছিল। কিন্তু ৰাইজৰ সন্মুখতেই আকৌ ঘটিল একেই ঘটনা। ৰাতি 7টাৰ পৰা আৰম্ভ কৰি ৰাতি 11টালৈকে শিলগুটি মাৰে, আৰু শিলগুটিটো ডাঙৰ ডাঙৰ শিলগুটি মাৰে। ঘটনাটো দলগাঁৱৰ এইখন 5 নং বৰুৱাজাৰ গাঁৱৰ। এয়া চাওক, টিনপাত ফুটিছে, খিৰিকী ভাগিছে। নিতৌ একেটা সময়তেই গাঁওখনৰ ঘৰবোৰত সৃষ্টি হয় একেই পৰিস্থিতিৰ। অজ্ঞাত উৎসৰ পৰা কোনে আৰু কিয় এনেধৰণৰ ডাঙৰ ডাঙৰ শিলগুটি দলিয়াব পাৰে তাক লৈ ৰাইজৰ মাজত আতংক। কেইদিনৰ পৰা এনেকুৱা হৈ আছে? 3 দিন পাথৰ পৰি আছে, আমাৰ টিনটো ফুটা হৈ গ'ল। বেলেগৰ ঘৰতো পৰে, মানে একেলগত মাৰে, 3-4 ঘৰত মাৰে। কেইবাদিনো একেই ঘটনা ঘটাৰ পাছত শতাধিক ৰাইজে নিশা ওলাই আহিল পহৰা দিবলৈ। দুষ্কৃতিকাৰীক বিচাৰি চলাথ কৰিলে চৌপাশ। কিন্তু প্ৰথমতে ভাবিছিলে যে কোনোবা বদমাইচি কৰে নেকি, আৰু সেই হিচাপত প্ৰায় 100-150 মানুহ সেই চাৰাউণ্ডিং এৰিয়াটো সিহঁতে তন্ন তন্নকৈ পৰীক্ষা কৰিছে, আৰু পৰীক্ষা কৰি থকা অৱস্থাতো শিলগুটি মাৰিছে। বিচাৰি চাইছোঁ আমি প্ৰায় 3-4জন মানুহ গোট খাই একদম পুৰা জংঘল ঠংগল চব চাইছোঁ, গছ গছলি চব চাইছোঁ, মানুহ নাই। কি হ'ব পাৰে একচুৱেলি এইটো কিবা ওপৰৰ পৰা কিবা হৈছে নেকি, যাৰ বাবে এতিয়া গাঁওখনত আতংকময় পৰিস্থিতি। অৱশ্যে এই পৰ্যন্ত শিলগুটি পৰি কোনো লোক আহত হোৱা নাই। কোনে আৰু কি উদ্দেশ্যৰে এনে কাণ্ড সংঘটিত কৰিব পাৰে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই বৰুৱাজাৰ গাঁওবাসীয়ে। দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।